নমস্কাৰ আজি এই ভিডিঅ'টোত ডিএইচএছৰ 2019ত ম্যাথমেটিক্সখিনি যিখিনি কোৱেশ্চন আহিছিল সেইখিনি মই ইয়াত ডিসকাস কৰিম আৰু এইটো পাৰ্ট 3 হয় পাৰ্ট 1 আৰু পাৰ্ট 2 তোমালোকে নাইছোৱা আদি গৈ কিনে চাই লবা মই লিংকটো লগাই দিম আৰু ইয়াত একেবাৰে স্টেপ বাই স্টেপ বুজোৱা হৈছে তোমালোকে সম্পূৰ্ণকৈ ভিডিঅ'টো চাই লবা তেতিয়া হলে কোৱেশ্চনটো আৰম্ভ কৰো এই পাৰ্ট 3 কোৱেশ্চনটো 11 পৰা আৰম্ভ হৈছে চোৱা an item marked at rupees 840 is sold for rupees 714 দেখিছা 714 what is the discount percent 840 টকা দাম বুলি লিখা এটা সামগ্ৰী 714 টকাত বিক্ৰী কৰা হল ইয়াত ডিসকাউন্ট কিমান শতাংশ দিয়া হল অপচন কিটা মই সাইডত লিখি দিছো প্ৰথমতে চোৱা ইয়াত তোমালোকে ডিসকাউন্টটো উলিয়াই ল'ব লাগিব আমি ডিসকাউন্ট পার্সেন্টেজ উলিয়াবলৈ কৈছে তাৰ আগত আমি ডিসকাউন্টটো উলিয়াই ল'ব লাগিব তাৰ পিছতহে ডিসকাউন্ট পার্সেন্ট উলিয়াব পাৰিম তো ডিসকাউন্টটো কেনেকৈ উলিওৱা হয় মার্ক প্রাইস মাইনাস সেলিং প্রাইস কৰিলেহে ডিসকাউন্টটো উলিয়াব পাৰিম তো মার্ক প্রাইস কি দিয়া আছে চোৱা মার্কড এট 840 লিখা আছে নাই তো হেতু মার্ক প্রাইস হল আৰু সোল্ড বুলি লিখা থাকিলে হেতু সেলিং প্রাইস হ'ব এনেকৈ লিখি ললো তাৰ পিছত এখিনি মাইনাস কৰিলে যি ওলাব হেতুৱে ডিসকাউন্ট হ'ব তোমালোকে এনেকৈ ডাইৰেক্টলি মাইন্ডটো কৰিব পাৰা ক্যালকুলেশন একেবাৰে ইজি 840 পৰা 714 মাইনাস কৰিলে হেতুৱে হ'ব ডিসকাউন্ট মই হলেও তোমালোকক ফৰ্মুলা মতে শিকাই দিছো ইয়াত এতিয়া ডিসকাউন্ট পার্সেন্টেজ কেনেকৈ উলিয়াম ডিসকাউন্ট পার্সেন্টেজ উলিয়াব হলে ডিসকাউন্ট বাই মার্ক প্রাইস ইনটু 100% লিখিব লাগিব চোৱা ফৰ্মুলাটো তোমালোকে এটো জানিব লাগিব তো আমি চোৱা এটো ডিসকাউন্টটো উলিয়াই থৈছো আগতেই হেতু লিখিলম ওপৰত 126 ডিভাইডেড বাই মার্ক প্রাইস লিখা আছে তাৰ মানে মার্ক প্রাইসৰ ভ্যালু লিখিম হেতু কি হ'ব 840 দিয়া আছে কোৱেশ্চনত হেতু লিখিলো আৰু ইনটু 100 লগাই দিলো এটা কাটাকাটি তোমালোকে কৰিবা আৰু এটো চোৱা 00 কাটিলো মই তাৰ পিছত 84 টু 2 এডি কৰিলে কিমান হ'ব 2 4 যায় 2 2 যা 4 আৰু এটো 2 5 যায় 10 হল এতিয়া 40 টু 5 না যায় হেকাৰণে মই এনেকে 126 লগত কৰিছো 46 21 হল 2 এডি কাটিলে আৰু 126 63 পালো 2 এডি কাটিলে এতিয়া 21 আৰু 63 কাটাকাটি কৈছে চোৱা 21 1 যায় 21 21 3 যায় 63 তোমালোকে এটো 7 এডি কাটিব পাৰিবা 3 এডিও কাটিব পাৰিবা মই ডাইৰেক্ট 7 21 দি কাটিছো এতিয়া থাকিলে কি ওপৰত 3 into 5 হেতু মাল্টিপ্লাই কৰিলে কি হ'ব 15 হ'ব মই এনেকে সাইডত লিখি দিছো 15 তোমালোকে তলত লিখিব পাৰিলা হয় তো ডিসকাউন্ট পার্সেন্টেজ কি পালো 15% ৰবা মই তলতে লিখি দিছো এনেকে ভালকে বুজি পাবা সাইডত লিখি দিলে অলপ অসুবিধা হয় তো মই এনেকে তলত লিখি দিলো গম পালা এতিয়া কেনেকে উলিওৱা হয় তোমালোকে এনেকা কোৱেশ্চন দুই এটা আৰু উলিয়াই কিনে বুকৰ পৰা প্ৰেক্টিস কৰিবা তেতিয়া একেবাৰে ইজি পাবা এতিয়া অপচনটো চোৱা কোনটো কাৰেক্ট হৈছে এটো ডি ইজ কাৰেক্ট আনসাৰ এতিয়া নেক্সট কোৱেশ্চনটো চোৱা 12 নম্বৰ A shopkeeper purchased 200 bulbs for rupees 10 each however 5 bulbs were fused and had thrown away the remaining were sold at rupees 12 each what is the gain or loss percent সোয়া গেইন বা লস বুলি কৈছে তাৰ মানে আমি প্ৰথমতে জানিব লাগিব যে গেইন হ'ব নে লস হ'ব তাৰ পিছতে আমি গেইন পার্সেন্টেজ বা লস পার্সেন্ট উলিয়াব পাৰিম তো কোৱেশ্চনটো কি কৈছে এজন দোকানীয়ে 200টা বাল্ব প্ৰতিটোত 10 টকা হিচাপে কিনিলে ইয়াৰে 5টা বাল্ব বেয়া ওলোৱাত তাক তেওঁ পেলাই দিলে বাকি থকা বাল্ব কেইটা প্ৰতিটোত 12 টকা হিচাপে তেওঁ বিক্ৰী কৰিলে তেওঁৰ লাভ বা লোকসান কিমান শতাংশ সোয়া অপচন কেইটা ইয়াত দিয়া আছে প্ৰফিট আৰু লস 17% এনেকে দিছে সোয়া কনফিউজ কৰিব কাৰণে তো এতিয়া প্ৰথমতে কষ্ট প্ৰাইসটো উলিয়াই লম মানে কিনা দামটো কি আছিল 200টা বাল্ব আছিল প্ৰতিটো 10 টকাকে কিনিছে কিমান হ'ব মাল্টিপ্লাই কৰিলে 2000 হয় নাই তাৰ পিছত এটো এনেকে লিখি লবা ঠিক আছে 200 আৰু 10 কেলে লিখিলো গম পাইছা 200টা বাল্ব কিনিছে 10 টকাকে কৰি কিনে এতিয়া কি কৰিছে 5টা পেলাই দিলে মানে 200 পৰা 5টা পেলাই দিলে বাল্বটো থাকিলে কিমান 195 তাৰপিছত হেতু কেনেকে বিকিছে প্ৰতিটো 12 টকাকে বিকিছে হেকাৰণে 12 টো মাল্টিপ্লাই কৰিছো ইয়াত হল গম পাইছা এটো মাল্টিপ্লাই কৰিবলৈ এনেকে পাহৰি না যাবা কিনা দাম আৰু বেচা দাম আমি এনেকে উলিয়াই ললো কিনা দামটো কিমান আছিল 2000 আৰু বেচা দামটো 2340 কোনটো ডাঙৰ আছে সেলিং প্ৰাইসটো ডাঙৰ আছে হয় নাই বেচা দামটো ডাঙৰ আছে তো আমি এইটো ডাঙৰ নে সৰু কোনটো চাই কিনেহে প্ৰফিট বা লস গম পাম সোয়া মই সাইডত লিখি দিছো হলেও
ইয়াত চোৱা চেলিং প্ৰাইচটো ডাঙৰ হ'লে সদায় প্ৰফিট হ'ব, মানে প্ৰফিট বুজায়, আৰু লছ কেতিয়া বুজায়? কষ্ট প্ৰাইচটো ডাঙৰ হ'লে লছ বুজায়। এইটো সদায় মনত ৰাখিবা, কাৰণ কুৱেশ্যনত তোমাক গেইন বা লছ কোনটো হ'ব তোমালোকে নিজে বিচাৰিব লাগিব। সেইটো ইয়াত আমি বিচাৰি উলিয়ালোঁ। কেনেকৈ উলিয়ালোঁ? চেলিং প্ৰাইচটো ডাঙৰ আছে সেইকাৰণে ইয়াত প্ৰফিট হ'ব। তো প্ৰফিট হ'ব গম পালা। তো লছ দুটা আমি কাটিব পাৰিম, এইটো নহ'ব, এইটো চিয়'ৰ হ'লোঁ আমি বি আৰু ডি নহ'ব বুলি। তাত লছ লিখা আছে সেইকাৰণে। ইয়াত প্ৰফিট হ'ব আমি কেনেকৈ গম পালোঁ? চেলিং প্ৰাইচটো ডাঙৰ আছে সেইকাৰণে। তো প্ৰফিট হ'ব বুলি গম পোৱাৰ পিছত প্ৰফিটৰ ফৰ্মুলা কি আছিলে? চেলিং প্ৰাইচ মাইনাছ কষ্ট প্ৰাইচ। তো চেলিং প্ৰাইচ ভেলু কিমান? 2340 আৰু কষ্ট প্ৰাইচৰ ভেলু কিমান? 2000। দুটা মাইনাছ কৰি দিয়া, 340 হ'ব। তাৰমানে প্ৰফিটটো গম পালোঁ 340 হ'ব। এতিয়া আমি প্ৰফিট পাৰ্চেণ্টেজটো উলিয়াব পাৰিম। গম পাইছা? এনেকৈ কৰিবা পৰীক্ষাত। প্ৰফিট পাৰ্চেণ্টেজ কেনেকৈ উলিয়াম? ওপৰত প্ৰফিট হ'ব সদায় আৰু তলত কষ্ট প্ৰাইচ। এইটো লছ পাৰ্চেণ্টেজ হ'লেও কষ্ট প্ৰাইচেই হ'ব আৰু প্ৰফিট পাৰ্চেণ্টেজ হ'লেও কষ্ট প্ৰাইচেই হ'ব যে তলত, সেইটো ফিক্স হ'ব। এইটো মনত ৰাখিবা। আৰু ইনটু 100% এইটো ফৰ্মুলা হয়। এতিয়া প্ৰফিটটো কিমান পাইছোঁ? 340 আৰু কষ্ট প্ৰাইচটো কিমান আছে চোৱা কুৱেশ্যনত 2000 আছে। 2000টো লিখিলোঁ আৰু ইনটু 100% এনেকৈ লিখি দিবা। কটাকটি কৰিবা, দুটা জিৰ' এনেকৈ গ'ল তলে ওপৰে 100ৰ পৰা আৰু 2000 পৰা, আৰু এইটো 340 পৰা 20 পৰা গ'ল 00, 2 1 যা 2 1 যা 2, কেৰি থাকিলে 1, 14 হ'ল। 14 টো 7 টাইমছ যাব, 2 7 যা 14, থাকিলে কি 17, তেতিয়াহ'লে 17 হ'ব। 17% প্ৰফিট পাৰ্চেণ্টেজ হ'ব 17%। তাৰমানে আমি গম পালোঁ যে অপশ্যন এ কাৰেক্ট হ'ব। এইটো এনেকৈ কৰা হয়। তোমালোকে মই ষ্টেপ বাই ষ্টেপ দেখাই দিছোঁ আৰু ছাইডতো কিবা কিবি মই টিপছবিলাক দি দিছোঁ, সেইবিলাক মনত ৰাখিবা, লিখি ল'বা তোমালোকে লাগিলে। নেক্সট কুৱেশ্যনটো চোৱা 13 নম্বৰ। হোৱাট ইজ দ্য ভলিউম অফ এ বক্স অফ লেংথ ইমান আছে, মানে কিমান 3q², ব্ৰেথ 4q² এণ্ড হাইট 2q। অপশ্যনকেইটা চোৱা ছাইডত দিয়া আছে। তো এইটো এতিয়া কেনেকৈ কৰিম? এইটো কি আছে? দৈৰ্ঘ্য দিয়া আছে, প্ৰস্থ দিয়া আছে আৰু উচ্চতা দিয়া আছে, হয় নাই বাকচৰ। তে আয়তন কিমান হ'ব? আমি ভলিউম জানিব লাগিব। বাকচৰ ভলিউম কিমান হ'ব? ভলিউম অফ বক্স ইকুৱেল টু L ইনটু বি ইনটু এইচ, মানে লেংথ ইনটু ব্ৰেথ ইনটু হাইট, তাৰমানে দৈৰ্ঘ্য ইনটু প্ৰস্থ ইনটু উচ্চতা। তো এতিয়া কি দিয়া আছে গোটেইখিনি লিখি দিয়া ইয়াত। L ঠাইত কি দিয়া আছে? 3q², বি ঠাইত কি দিয়া আছে? ব্ৰেথ, বি মানে ব্ৰেথ বুজাইছে, বি ঠাইত 4q², এইচ মানে হাইট বুজাইছে, হাইট কি দিয়া আছে? 2q হ'ল। এনেকৈ দিলা। তাৰপিছত নাম্বাৰখিনি কি আছে প্ৰথমতে সেইখিনি মাল্টিপ্লাই কৰা। নাম্বাৰ কি আছে? 3 4 2, কিমান হ'ব? 3 4 যা 12, 12 2 যা 24, আৰু q², মানে বেছ ছেম থাকিলে সদায় পাৱাৰটো প্লাছ হ'ব। আৰু কেতিয়া প্লাছ হ'ব? এইটো যেতিয়া মাজত মাল্টিপ্লাই থাকে তেতিয়াহে প্লাছ হ'ব পাৱাৰটো। এইটো কিউৰ ওপৰত একো নাই, মানে 1 সদায় 1 ধৰিবা। তো বেছ ছেম থাকিলে মাল্টিপ্লাই কণ্ডিশ্যনত কি হ'ব? পাৱাৰটো সদায় প্লাছ হ'ব। এতিয়া কি পালোঁ? q⁵ পালোঁ প্লাছ কৰি কিনে। তো বি ইজ দ্য কাৰেক্ট আনচাৰ। বুজি পাইছা? ফৰ্মুলাটো মনত ৰাখিলেই হ'ল। নেক্সট কুৱেশ্যনটো চোৱা 14 নম্বৰ। হোৱাট উইল বি দ্য ভেলু অফ দিছ এক্সপ্ৰেশ্যন, মানে x + 7 - 2 ইফ x = 3। অপশ্যন ছাইডত দিয়া আছে চোৱা। এক্সৰ মান 3 দিয়া আছে, ইয়াৰ গোটেইটো ভেলু উলিয়াব লাগে। প্ৰথমতে এই গোটেইটো ইয়াত লিখি ল'ম আনচাৰত, x × x + 7 - 2। যেনেকৈ দিয়া আছে তেনেকৈ লিখি লওঁ। জাষ্ট এক্সৰ ঠাইত মই 3 লিখি গৈছোঁ, বাকী ছেইম লিখিছোঁ মই। এতিয়া ব্ৰেকেটৰ ভিতৰতো প্ৰথমতে কৰিম। তো তাৰ আগত কি লিখিম? 3 × লিখিম। কেলৈ? ব্ৰেকেট মানে কি বুজায়? মাল্টিপ্লাই, সেইকাৰণে 3 পাছত চোৱা মই মাল্টিপ্লাই চিম্বলটো দিছোঁ। আৰু ভিতৰটো কি হ'ব? প্লাছ কৰিলে 10 - 2 লিখিলোঁ। ইয়াত চোৱা মই ছাইডত দেখাই দিছোঁ, হ'লেও চোৱা ব্ৰেকেট বি লিখা আছে নাই প্ৰথমতে, সেইকাৰণে ব্ৰেকেট কামটো প্ৰথমতে কৰিলোঁ। এতিয়া চোৱা মাল্টিপ্লাই আৰু মাইনাছ চাইন আছে। তো বদমাছত চোৱা মাল্টিপ্লাইটো প্ৰথমতে দেখা পোৱা গৈছে আৰু ছাবট্ৰেকশ্যনটো পিছত দেখা পোৱা গৈছে, হয় নাই? তো মাল্টিপ্লাইটো সেইকাৰণে প্ৰথমতে কৰিম। 3 × 10, সেইটো হ'ল 30 আৰু -2 থৈ দিলোঁ তেনেকেই। তাৰপিছত 30 আৰু -2 কৰিলে 28। তেতিয়াহ'লে কোনটো কাৰেক্ট হ'ব? অপশ্যনৰ পৰা এ কাৰেক্ট হ'ব, 28। তো এইটো একেবাৰে ষ্টেপ বাই ষ্টেপ বুজাইছোঁ চোৱা।
বদমাছটো কেনেকৈ কৰিবা তোমালোকে এপ্লাই চোৱা লেফ্টৰ পৰা সদায় ৰাইটলৈ যাবা আৰু যোনটো প্ৰথমতে দেখিবা সেইখিনি সেনেকৈ ছল্ভ কৰি যাবা তেতিয়া শুদ্ধ ওলাব আনচাৰ নেক্সট কুৱেশ্যনটো চোৱা হোৱাট ইজ দ্য স্কুৱেৰ ৰুট অফ x টু দি পাৱাৰ 16 x টু দি পাৱাৰ 16ৰ বৰ্গমূল কিমান এইটো একেবাৰে ইজি চাই লোৱা বৰ্গমূল মানে স্কুৱেৰ ৰুট বুলি ক'লে এনেকৈ স্কুৱেৰ তোমালোকে চিম্বলটো দিবা পাহৰি নাযাবা তাৰপিছত ভিতৰত কুৱেশ্যনত যি দিয়া আছে সেইটো লিখিবা x টু দি পাৱাৰ 16 হ'ল এতিয়া ইয়াত চোৱা অলপ ব্ৰেকেটটো দিছোঁ যে ইয়াত খালী ঠাই থৈছোঁ মই দেই পিছত বহাম ইয়াত সদায় 2 বহাবলৈ চেষ্টা কৰিবা ইয়াতে স্কুৱেৰ ৰুট আৰু 2 সদায় কেঞ্চেল যায় যে সেইকাৰণে 2 বহাইছোঁ দেই তো ইয়াত 2 লগত কি মাল্টিপ্লাই কৰিলে 16 হ'ব 8 মাল্টিপ্লাই কৰিলে 16 হ'বনে নাই তো মই ইয়াত 4 লিখিব পাৰিলোঁ হয় কিন্তু 4 নাই লিখা ওপৰত পাৱাৰটো 2 লিখিছোঁ কেলে স্কুৱেৰ ৰুটৰ লগত সদায় 2 কেঞ্চেল যায় সেইকাৰণে তাৰপিছত স্কুৱেৰ ৰুট আৰু 2 কাটাকাটি যোৱাৰ পিছত ভিতৰত যি থাকিলে তাৰমানে x টু দি পাৱাৰ 8 সেইটো থাকিলে সেইটো লিখিলোঁ আনচাৰটো সেইটোৱে হ'ব হ'ল বুজি পালা একেবাৰে ইজি আছিলে সেনেকৈ প্ৰেক্টিছ কৰিবা দুই এটা আৰু বিচাৰি কিনে বুকৰ পৰা নেক্সট কুৱেশ্যনটো চোৱা হোৱাট ইজ দ্য হাইট অফ এ কিউবইড হুজ ভলিউম ইজ 275 চেণ্টিমিটাৰ কিউব এণ্ড বেজ এৰিয়া ইজ 25 চেণ্টিমিটাৰ স্কুৱেৰ তাৰমানে প্ৰশ্নটোত কোৱা হৈছে এটা ঘনকৰ আয়তন 275 ঘন চেণ্টিমিটাৰ আৰু তাৰ ভূমিৰ ক্ষেত্ৰফল 25 বৰ্গ চেণ্টিমিটাৰ হ'লে ইয়াৰ উচ্চতা কিমান এইটো কাৰণে তোমালোকে ভলিউম অফ কিউবইডটো ফৰ্মুলা জানিব লাগিব তো ইয়াৰ ভেলুটো চোৱা দি থোৱা আছে সেইটো আমি ৰাইট ছাইডত লিখিলোঁ ভলিউম দিয়া আছে নহয় 275 চেণ্টিমিটাৰ কিউব সেইটো লিখিলোঁ ছাইডত ৰাইট ছাইডত এতিয়া ফৰ্মুলাটো আমি তলত লিখিম ভলিউম বুলি এনেকৈ দিয়া থাকিলে প্ৰশ্নটোত আমি এনেকৈ কৰিব লাগিব এতিয়া চোৱা হাইট উলিয়াব কৈছে তাৰমানে বাকী যি থাকিব L ইনটু B সেইটো ভেলু কি দিয়া আছে বেজ এৰিয়া 25 তাৰমানে বেজ এৰিয়াটো 25 দিছে সেইটো কি বুজাইছে L ইনটু B ৰ ভেলু দিছে 25 Hৰ ভেলুটো উলিয়াব কৈছে H আমি তেনেকৈ লিখিম আৰু 275 ইকুৱেল টু পাছত এনেকৈ লিখিছোঁ এতিয়া চোৱা মাজত ইকুৱেলটো থাকিলে সদায় লেফ্ট আৰু ৰাইট ছাইড এনেকৈ কটাকটি যায় সেইটো কেতিয়া যায় মাল্টিপ্লাই চিম্বল থাকিলেহে কটাকটি যায় প্লাছ বা মাইনাছ চাইন থাকিলে কটাকটি কিন্তু নাযায় দেই মই বাৰে বাৰে কৈছোঁ তো এইটো দুইফালে মই 5 দি কাটিছোঁ 5 5 25 আৰু এইপিনে 5 5 25 গ'ল 27 পৰা 2 কেৰি থাকিল 27 পৰা 2 কেৰি থাকিলে এইটো কি হ'ল 25 হ'ল তাৰমানে সেইটো 5 দি 5 বাৰ গ'ল 55 হ'ল এতিয়া আকৌ 5 দি যাব 5 1 5 5 1 5 1 এইটো 11 পালোঁ তোমালোকে এনেকৈ কৰিব নোৱাৰিলে ছাইডত ডিভাইড কৰি ল'বা তেনেকৈও শুদ্ধ ওলাব তো কিমান হ'ব লেফ্ট ছাইডত 8 আছে ৰাইট ছাইডত 11 আছে তাৰমানে হাইটৰ ভেলু কি হ'ব 11 চেণ্টিমিটাৰ হ'ল উচ্চতা ওলাই গ'ল 11 চেণ্টিমিটাৰ প্ৰেক্টিছ কৰিবা এনেকুৱা কুৱেশ্যন উলিয়াই পিনে বুকৰ পৰা তেতিয়া আৰু ক্লিয়াৰ হ'ব নেক্সট কুৱেশ্যনটো চোৱা 17 নম্বৰ চিম্প্লিফাই কি দিয়া আছে 2 to the power 5 divided by 2 to the power 8 whole power 5 into 2 to the power minus 5 ইয়াত চোৱা কিছুমান কণ্ডিশ্যন আছে মানে ৰুল আছে সেইটো চাই লোৱা ডিভাইড থাকিলে বেজ চেম থাকিলে ডিভাইড থাকিলে পাৱাৰটো মাইনাছ হয় আৰু মাল্টিপ্লাই কণ্ডিশ্যনত পাৱাৰটো কি হ'ব বেজ চেম থাকিলে পাৱাৰটো প্লাছ হ'ব এইটো সদায় মনত ৰাখিবা অলপ আগত এটা কুৱেশ্যন কৰি গৈছিলোঁ তাত কি আছিলে মাল্টিপ্লাই আছিলে সেইকাৰণে বেজটো পাৱাৰটো প্লাছ হ'ল এতিয়া ডিভাইড আছে সেইকাৰণে পাৱাৰটো কি হ'ব মাইনাছ হ'ব চোৱা যিটো দুবাৰ দুবাৰ আছে নাম্বাৰ সেইটো এবাৰে লিখিম তাৰপিছত যিটো ওপৰত পাৱাৰ আছে সেইটো কি হ'ব মাইনাছ হ'ব কেলৈ মাইনাছ হ'ল কাৰণ ডিভাইড আছে সেইকাৰণে আৰু একেবাৰে ওপৰৰ পাৱাৰ 5 আছে এইটো তেনেকৈ লিখি থৈ দিলোঁ আৰু এইটো ছাইডৰ নাম্বাৰটো তেনেকৈ লিখিলোঁ এতিয়া এইটো চোৱা কিমান হ'ব এইটো ইয়াত যিহেতু ডাঙৰ নাম্বাৰ আগত মাইনাছ চাইন আছে তো মাইনাছ চাইন বহাই দিলোঁ আৰু 8 - 5 কিমান হ'ব 3 আৰু হোল পাৱাৰ 5 আছে 5 লিখিলোঁ আৰু ইনটু 2 to the power -5 তেনেকৈ লিখিলোঁ এতিয়া এইটো পাৱাৰৰ ওপৰত পাৱাৰ থাকিলে সদায় মাল্টিপ্লাই হ'ব চোৱা পাৱাৰৰ ওপৰত পাৱাৰ আছে নাই এইটো মাল্টিপ্লাই বুজায় তো 5 3 = 15 হ'ব আৰু মাইনাছ চাইনটো পাহৰি নাযাবা -15 হ'ব ইনটু 2 to the power -5 এতিয়া বেছ চেম আছে কিন্তু মাল্টিপ্লাই আছে নাই এতিয়া অথনি ডিভাইড আছিলে তো মাল্টিপ্লাই কণ্ডিশ্যনত কি হ'ব পাৱাৰটো ওপৰখিনি মানে প্লাছ হৈ যাব তো যিটো দুবাৰ দুবাৰ আছে এইটো একেবাৰ লিখিম মানে বেছটো দুবাৰ আছে নাই 2 সেইটো একেবাৰ লিখিলোঁ এবাৰ লিখিলোঁ মানে আৰু পাৱাৰটো প্লাছ কৰি দিলোঁ মাজত প্লাছ চাইন দি কিনে এতিয়া ব্ৰেকেটটো ভাঙিম -15 আৰু প্লাছ মাইনাছ কিমান হ'ব মাইনাছ আৰু 5টো তেনেকৈ লিখিলোঁ তাৰপিছত 2 ওপৰত পাৱাৰটো এইটো চোৱা মাইনাছ আৰু মাইনাছ থাকিলে দুটাই নাম্বাৰ আল্টিমেটলি কি হ'ব প্লাছ হ'ব দেই মাইনাছ মাইনাছ থাকিলে দুটাই নাম্বাৰ প্লাছ হ'ব সদায়
তো প্লাছ কৰিলোঁ 20 হ'ল আৰু ডাঙৰ নম্বৰ আগত সদায় যি চাইন থাকিব সেইটো চাইন বহাই দিবা ইয়াততো মাইনাছ আছে সেইকাৰণে মাইনাছ বহালোঁ প্লাছ থাকিলে সেইটো নবহালেও হ'ব তো এতিয়া 2 টু দি পাৱাৰ -20 পালোঁ তাৰমানে আনচাৰটো কোনটো কাৰেক্ট হ'ব ডি কাৰেক্ট হ'ব ডি মানে 2 টু দি পাৱাৰ -20 পালোঁ তো এইটো মই একেবাৰে তোমালোকক ষ্টেপ বাই ষ্টেপ বুজাইছোঁ ইমান দীঘলীয়া নহয় বাৰু কিন্তু যিবিলাকে অলপ ষ্টেপবোৰ বুজি নাপায় সেইকাৰণে মই একেবাৰে ষ্টেপ বাই ষ্টেপ বুজাইছোঁ তোমালোকে প্ৰেক্টিছ কৰিবা আৰু ভিডিঅ'টো কেনেকুৱা পাইছা তোমালোকে লাইক এটা কৰিবা শ্বেয়াৰ কৰিবা ভাল পালে মানে আৰু এইটো পাৰ্ট 3 হয় আৰু এটা পাৰ্ট বনিব এইটো কুৱেশ্যন 2019 পৰা আৰু এটা পাৰ্ট হ'ব সেইটো সোনকালে লৈ আহিম থেংক ইউ